Hello everyone, welcome to my channel, and today I'm gonna tell you about a workshop which was recently been organized in our school by the Eco Club, Kalyanpur High School A. So the workshop was on vermicomposting, solid waste management and rainwater harvesting. So the workshop was organized on 22nd of May in our school premise, and the chief guest was the district Eco Club coordinator Mr. Anwar Hussain sir, and the program was organized in between 2 p.m. to 3:30 p.m. Sir has arrived to our school before 2 and he has started the day's agenda by plantation, and after plantation there was a small felicitation ceremony, and after that our Honorable Principal Sir has delivered his speech and handed over the stage to Honorable Anwar Hussain Sir, who has nicely explained the importance and significance of the particular topics. পৰিবেশ বিনষ্ট হৈছে, পৰিবেশ দুখিত হৈছে। তেতিয়া আমি খালি পৰিৰে যে ল'ৰা ছোৱালীবিলাকে স্কুলত আহিছিলে, আমাৰ সম্পৰ্কটো কিহৰ লগত আছিলে? মাটিৰ লগত, নহয় জানো? আৰু আমি আজি কি হৈছে, কোনোবাই যদি চেণ্ডেল নিপিন্ধাকে স্কুলত আহে কি বুলি ক'ব? কি বুলি ক'ব? আহেনে কোনোবাই চেণ্ডেল নিপিন্ধাকে স্কুলত আজি ল'ৰা ছোৱালী? কোনো নাহে। তাৰ মানে আমি দিনটোৰ 24 ঘণ্টা খোৱাৰ বাহিৰে যিখিনি সময় আমি ঘৰত থাকোঁ, স্কুলত আমি থাকোঁ, আমাৰ ভৰিত হয় জোতা নহ'লে চেণ্ডেল। চেণ্ডেল খুলিলেও ঘৰত গৈ পেলাই মাটিত টাচত আমি নাথাকোঁ। এই স্কুলৰ যে আমি এটা ষ্টুডেণ্ট আছিলোঁ এজন, বা এই স্কুলখনৰ যে আমি এজন টিচাৰ আছিলোঁ, আমাৰ কিবা এক্সাম্পল ৰাখি থৈ যাব পাৰিম নে নাই? কেনেকৈ মানুহৰ এই যে প্ৰকৃতি যে আজি আমাৰ ওপৰত ৰুষ্ট হৈছে, তাৰ এক্সাম্পল আমি বিভিন্ন জেগাত দেখিছোঁ। এই তোমালোকে দেখিছাই যে আমেৰিকাৰ কেলিফৰ্ণিয়া যিটো বনজুই লাগিছিলে, মোবাইলটো চবৰে আছে, বনজুই যিটো লাগিছিলে সেইটো নুমাবলৈ আমেৰিকাৰ নিচিনা ইমান পাৱাৰফুল কাণ্ট্ৰি এখনে কিমান মাহ যুদ্ধ কৰিব লগা হৈছে, নহয়নে? বনজুই নুমাবলৈ আমেৰিকাৰ নিচিনা পাৱাৰফুল কাণ্ট্ৰিয়ে কিমান যুদ্ধ কৰিব লগা হৈছে। আমাৰ ইয়াত যদি তেনেকুৱা নেচাৰেল কেলামিটিছ হয়, প্ৰাকৃতিক দুৰ্যোগ হয়, আমি কি কৰিম? কিবা এটা পৰিৱৰ্তন দেখা পাম নে নাই? প্ৰকৃতিৰ ভাৰসাম্য নোহোৱা কোনে কৰিছে? সৃষ্টিকৰ্তাই কৰিছে নে আমি কৰিছোঁ? আমি প্ৰকৃতিক যি ক্ষতি কৰিছোঁ সেই ক্ষতিটো কোনে মেকআপ কৰিব লাগিব? আমিয়ে কৰিব লাগিব। কেনেকৈ? এই পৰিৱেশটোক আমি মানুহৰ স্বাৰ্থত আমি ব্যৱহাৰ কৰিব লাগিব। আমি কি কৰোঁ? য'তে ত'তে প্লাষ্টিক আমি পেলাই দিওঁ। We really feel grateful to Sir for delivering his valuable speech and sharing his thoughts with us. And yes, of course, I shall remember the responsibility Sir has given to me for 5th June. So this is all. Thank you. Thanks for watching.